The history of Indian classical music. অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীবন বিচাৰিলেও অনেক দিবস ৰাতি গোটেই জীবন বিচাৰিলেও অনেক দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি ও চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে মঞ্চত আদৰণি জনাব তাৰ পাছত সূৰ্যমুখী ছবিখনৰ বাবে বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী আৰম্ভণি হৈছে আজিৰ দিনটোত তেখেতক আমি সকলোৱে স্মৰণ কৰিছোঁ আৰু অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ এই আইডিঅ' হলত দুটা কাৰ্যসূচীৰে আজি আমি এই জন্মদিনটো আমি পালন কৰিছোঁ তাৰে এটা হ'ল আমাৰ চৰকাৰৰ বাজেট ভাষণত মাননীয় বাজেটত এবাৰ উল্লেখ কৰা হৈছিল যে মিউজিক ফৰ অল আমাৰ যিসমূহ আদৰ্শ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত সংগীতৰ শিক্ষা প্ৰচলন কৰা আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৫৭খন আদৰ্শ বিদ্যালয়ত এই সংগীত শিক্ষা প্ৰচলিত হৈছে আৰু গামাকা বক্স ছিষ্টেমৰ জৰিয়তে লিপিৰ সম্পৰ্ক যাতে সংগীত শিক্ষা আৰু সহজলভ্য হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখিও আজিৰ এই অনুষ্ঠান আমি আয়োজন কৰিলোঁ আৰু লগতে আমাৰ ১৯খন চলচ্চিত্ৰৰ প্ৰযোজকলৈ আমাৰ যি আৰ্থিক সহযোগিতা সেই আৰ্থিক সহযোগিতা প্ৰদান কৰা কাৰ্যসূচী আমি এটাই আজি অনুষ্ঠিত কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত